মানে সুন্দৰ এটা প্ৰতিভা হাতত লৈছে জিতুমণি আৰু বিদ্যুতে। তো মানে কিবা এটা কৰি আহিছে গাইছ, কিবা এটা কৰি আহিছে। মানুহ তেনেকুৱা একচুৱেলি হ'ব লাগে যে কিবা এটা শিকি আহিছো, সেই বস্তুটো ঘৰতে এপ্লাই কৰিছো, এইটো বহুত ডাঙৰ কথা। কথাখিনি এইখিনি বাহিৰৰ পৰা অনা হয়, ডাইৰেক্ট কোম্পানীৰ লগত ডিলাৰশ্বিপ লোৱা আছে। আৰু ডিলাৰশ্বিপ আছে ডাইৰেক্ট, মানে কোনোবাক লাগিলেও যদি কোনোবা মেচিন চলা মানুহ হেল্ল' গাইছ, নমস্কাৰ, স্বাগতম জনাইছোঁ জেটি সম্পৰ্ক ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু মোৰ পিছফালে আজি দেখিছে এটা বিশেষ ঘৰ। এই বিশেষ ঘৰটোত কি আছে, কি কথা, গোটেইখিনি কথা আপোনালোকক জনাম। আৰু তাৰে আগতে আপোনালোকে ভিডিঅ'ত থাম্বনেইল দেখি হয়তো টাইটেল দেখি গম পাইছে, মোৰ একেলগে পঢ়া হাইস্কুলৰ ফ্ৰেণ্ড হয়। তো দুইজন ফ্ৰেণ্ড আছে, এজন বিদ্যুৎ কলিতা বুলি, এজন জিতুমণি কলিতা বুলি। তো বিদ্যুৎ কলিতা গুজৰাটত গৈছিল, গুজৰাটত গৈ পেলাই কাহিনীটো হ'ল তেওঁ নিজে গুজৰাটত কাম শিকি পেলাই কাপোৰৰ মেচিন কেনেকৈ চলোৱাই সেইবিলাক গোটেইখিনি কথা শিকিলে। তাতে শিকি বুজি জানি বুজি আহি নিজে ঘৰতে এইফালে দেখা দিলে আপোনালোকে গম পাব বিদ্যুতৰ ঘৰ। এয়া ঘৰতে মানে কি কোম্পানী এটা খুলি গঢ়ি উঠিছে, এটা কোম্পানী কাপোৰৰ কোম্পানী খুলি গঢ়ি উঠিছে। তো মোৰ সৈতে বৰ্তমান জিতুমণি আছে, বিদ্যুৎ এতিয়া নাই, বিদ্যুৎ নেক্সট ভিডিঅ'ত আপোনালোকে দেখিব বিদ্যুতক। তো জিতুমণি স্বাগতম জনাইছো মোৰ ভিডিঅ'ত। নমস্কাৰ নমস্কাৰ। হয়, কি খবৰ? ভাল ভাল আছো। একেলগে পঢ়িলো, একেলগে লাষ্টত এইবিলাক কৰিলে। তো কেনেকুৱা মানে ইনকাম পাতি? ইনকাম বুলি ক'লে আৰু ভালে, বেয়া নহয়। বেয়া নহয়, ভালে মানে চলিব পাৰে আৰু চলিব পাৰে। অ'কে, এমাউণ্টটো সোধাটো ভুল হ'ব, কাৰণ এমাউণ্টটো কম বেছি পৰিমাণে সকলোৱে পায় কিবা এটা আৰু যেনিবা, হয় নে নহয়? পাই পাই। অ'কে, তো কেনেকৈ মানে এই আইডিয়াটো কেনেকৈ আহিল? এটা আইডিয়া বুলি ক'লে মোৰ বিদ্যুৎ কলিতা মোৰ খুৰাৰ ল'ৰা হয়। অ'কে, তাৰপিছত বিদ্যুৎ কলিতা বৰ্তমান নাই, আৰু বিদ্যুৎ কলিতাৰ দাদা আছে। আচ্ছা, বৰ্তমান নাই মানে ইয়াতে নাই বৰ্তমান বিদ্যুৎ কলিতা ঘৰত মানে ঘৰতে থাকে, মানে বৰ্তমান ক'ৰবাত গৈছে আৰু। অ'কে অ'কে, বাকী মই ভিডিঅ'টোত কথাখিনি ময়ে ক'ব লগা হ'ল, যিহেতু মই বৰ বিশেষ ইমান নাজানো। তো যিমানখিনি জানিছো মই জানিছো, মানে জানো অলপ, সেইটো কাৰণে আৰু। বাকী বিদ্যুৎ কলিতা আৰু বিদ্যুৎ কলিতাৰ মানে দাদাহঁতে লগ হৈ মানে ঘৰতে এনেকে মেচিন এটা মানে আনিলে, মেচিন স্থাপন কৰিলে আৰু দেখালে, ভিতৰত দেখাই দিব, গম পাব। তো ইয়াৰ এড্ৰেছটো কোনখিনি পৰে? এইটো এড্ৰেছটো বুলি ক'লে মইতো জানোৱে, মানে একেলগে পঢ়া যিহেতু। হয় হয়, তোমাৰ মুখৰ পৰা মানে শুনিব বিচাৰিছে ভিউৱাৰ্ছে। এতিয়া এড্ৰেছটো হ'ল, আমাৰ ডিষ্ট্ৰিক্টটো হৈছে কামৰূপ ডিষ্ট্ৰিক্ট। অ'কে, আৰু আমাৰ পোষ্ট অফিচ হৈছে চমৰীয়া, আৰু PS হৈছে মানে থানা হৈছে আমাৰ বকো, আৰু আমাৰ এইটো পিন নম্বৰ হৈছে 781136, আৰু আমাৰ ঠাইখিনিৰ নাম হৈছে বকৰ পৰা ভিতৰত হয় ত্ৰিলোচন উজানপাৰা। আমাৰ ত্ৰিলোচন উজানপাৰা হয়। অ'কে, তো মই বহুত দিনতে আহিছিলোঁ, বহুত দিন মানে বহুত বছৰ আগতে আহিছিলোঁ গাইছ, বহুত বছৰৰ মূৰত আহিছোঁ। এটা খুব মানে সুন্দৰ এটা প্ৰতিভা হাতত লৈছে জিতুমণি আৰু বিদ্যুতে। তো বিদ্যুতৰ দাদাও আছে, তো তেওঁলোকে বিদ্যুতে গুজৰাটত গৈছিলে মই শুনিছিলোঁ। তো গুজৰাটত যাই মানে কিবা এটা কৰি আহিছে গাইছ, কিবা এটা কৰি আহিছে। মানুহ তেনেকুৱা একচুৱেলি হ'ব লাগে যে কিবা এটা শিকি আহিছো, সেই বস্তুটো ঘৰতে এপ্লাই কৰিছো, এইটো বহুত ডাঙৰ কথা। সেইটো মানে সৰু সুৰা কথা নহয়। আৰু মেচিনটো আপোনালোকক মই দেখাই আছো, মেচিনটো দেখিলে গম পাব মানে ডাঙৰ এটা প্ৰতিভা, যিটো বস্তু আপোনালোকে যিটো বস্তু বিদ্যুতে গুজৰাটত শিকি আহি ইয়াতে বস্তুটো এপ্লাই কৰি ছাকচেছ হৈ পেলাই ধুনীয়া কৰি কাপোৰ ছাপ্লাই দি আছে। তো সেইটো বহুত খুব ভাল কথা। তো মই ভিতৰলৈ আহিম জিতুমণি, ভিতৰলৈ আহিছোঁ, আমি মেচিনটো দেখি গম পাইছে ফাইনেলি। ইয়াৰ পিছফালে দেখি গম পাইছে মোৰ চাওক মেচিন, কাপোৰৰ মেচিন, কেৱল কাপোৰৰ মেচিন, কৰ্মচাৰী আছে, কাম কৰি আছে। তো জিতুমণি মেচিন ক'ৰ পৰা আনিছা? সেইটো অনা হৈছে চুৰাটৰ পৰা। চুৰাটৰ পৰা। অ'কে, গাড়ীতে ডেলিভাৰী দিছে? ডেলিভাৰী মানে তাতে আমাৰ খুৰাহঁতৰ দাদা থাকে। আচ্ছা, দাদা এনেকে কণ্টেক্ট কৰি দি পঠাইছে, কণ্টেইনাৰত আহিছে। অ'কে, কিবা প্ৰব্লেম ফেচ কৰিছে নেকি অনাতে? এনেকে প্ৰব্লেম একো নাই, মানে যিজন ড্ৰাইভাৰ লৈ আহিছিলে ভাল আছিলে, গাড়ীখন মানুহখিনি ভাল আছিলে, আৰু ধুনীয়াকে আহিছে। মোটামুটি এসপ্তাহ লাগিলে চাগে, এসপ্তাহমানৰ পিছত আহি পেলাই। এসপ্তাহমান লাগিছে। যদি 50 যোৰা মান মেখেলা চাদৰ বনাবলগীয়া হয়, কোনোবাই অৰ্ডাৰ দিয়ে, কিমান দিনত বনাই দিবি? 50 যোৰা 2 দিন বা 3 দিনৰ ভিতৰত হৈ যাব আৰু। 2 দিন বা 3 দিনত দি দিবি? অ'কে, বেছি দেৰি নকৰোঁ গাইছ, কিয়নো মেচিন চলি আছে। পিছফালে দেখি গম পাইছে আপোনালোকে, মেচিন চলি আছে, মেচিনৰ মাত ওলাই আছে, আপোনালোকে দেখি স্ক্ৰীণত দেখি গম পাইছে। তো এয়া চাওক, খুব সুন্দৰকৈ মেচিন চলি আছে। যদি 50 যোৰা মান আপোনালোকে মেখেলা চাদৰ বিচাৰে, তেতিয়াহ'লে কমচে কম 3 দিন বা 2 দিনৰ ভিতৰত আপোনালোকক ডেলিভাৰী দিব পাৰিব। আৰু মিনিমাম 50 যোৰ বা 100 যোৰ আপোনালোকে যদি অৰ্ডাৰ কৰে, তেতিয়াহে অৰ্ডাৰ কৰিব পাৰিব। মানে 2 যোৰ, 4 যোৰ, 5 যোৰ, 10 যোৰ তেনেকুৱা ডেলিভাৰী নিদিব আপোনালোকক।
তো যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে। যদি কোনোবা ব্যৱসায়ী কাপোৰ দোকানী যদি কোনোবা ল'ব বিচাৰে, মেখেলা চাদৰ লাগে, শাৰী লাগে, আপোনাক যেনেকুৱা ধৰণৰ কাপোৰ লাগে এনেকুৱাকৈ ধুনীয়াকৈ মেচিনত বনাই দিব। আপোনালোকক যি কালাৰত লাগে গোটেইখিনি কথা আপোনালোকে ফোনত কথা পাতিব পাৰিব। স্ক্ৰীণত নাম্বাৰ আছে। তো এটা নতুন বস্তু আপোনালোকক আজি এক্সপ্ল'ৰ কৰিলোঁ, দেখুৱালোঁ। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। তো এয়া চাওক, মেচিনত কম্পিউটাৰত ছেট কৰি দিছে আৰু সেইমতে কাপোৰ ধুনীয়াকৈ মেচিনে কাপোৰ চিলাই আছে। যেনেকুৱা কালাৰ লাগে তেনেকুৱা কালাৰত আপোনালোকে ল'ব পাৰিব। আচ্ছা, শাৰী চাৰী এইবিলাকৰ যদি অৰ্ডাৰ দিয়ে, মেখেলা চাদৰ, শাৰী বা কিবা সকলোখিনি এম্ব্ৰইডাৰী ডিজাইনৰ যি বিচাৰে তাকে হৈ যাব, চবখিনি হৈ যাব। হয়তো কিছুমান ডিজাইন বনোৱাতে অলপমান সময় লাগিব পাৰে। তো ডিজাইনটো বনোৱাৰ পিছত মেচিনত আমাৰ কমপ্লিট হোৱাতে একদিন বা দুদিন লাগিব, 50-60 টকা। আৰু চাপ্লাইটো আপোনালোকে কৰি দিব নে তেওঁলোকে লৈ যাব? এইটো হোম ডেলিভাৰী দি দিম। হোম ডেলিভাৰী দি দিব। ডেলিভাৰী কিবা এক্সট্ৰা চাৰ্জ আহিব নেকি? ডেলিভাৰী এক্সট্ৰা চাৰ্জ নাই। আমাৰ গুৱাহাটীৰ পৰা লৈ কিনে আমাৰ গোৱালপাৰালৈকে হ'লে ডেলিভাৰী চাৰ্জ নালাগে। আচ্ছা, যদি আদাৰ ষ্টেটত মেঘালয়, মণিপুৰ, অলৰেডি যাই আছে, তো ডেলিভাৰী চাৰ্জটো সেইটো আমি এটা কণ্টেক্টত আমি মিলামিলি কৰি লওঁ। সেইটো মিলামিলি কৰি দিম। অ'কে। তো এইটো ভিডিঅ'ত মানে কোৱা কথা নহয়, ডেলিভাৰী চাৰ্জটো এইটো আপোনালোকক ফোনত কণ্টেক্ট কৰিব পাৰিব যদি বিচাৰে। তেতিয়াহ'লে ফোনত গোটেইখিনি কথা পাতি আপোনালোকে কাপোৰখিনি কেনেকৈ লৈ যাব বা কিমান দিনত ডেলিভাৰী দিব সেইখিনি গোটেইখিনি কথা আপোনালোকে পাতি ল'ব পাৰিব। তো গাইজ, আপোনালোকে দেখি গম পাইছে, এয়া চাওক ষ্টক কেনেকুৱা ধৰণৰ বিভিন্ন প্ৰকাৰৰ কাপোৰ আছে। আপোনালোকক যেনেকুৱা লাগে আৰু ডিজাইন চাওক কি সুন্দৰ সুন্দৰ বনাইছে। মই দেখাই দিছোঁ, চাব পাৰে। মানে যেনেকুৱা ডিজাইন লাগে আপোনালোকক তেনেকুৱা ডিজাইন বনাই দিব। এই কিহৰ ষ্টক অৰ্ডাৰ আহিছে? এইবিলাক অৰ্ডাৰৰ মাল। আচ্ছা, ক'ৰ পৰা অৰ্ডাৰ কৰিছিলে? এইবিলাক আছে গোৱালপাৰা চাইড আছে আৰু পিনে মেঘালয় চাইড, শ্বিলং। মেঘালয়, শ্বিলং। আচ্ছা, সেইটো চাইডৰো হয় নেকি? সেইটো চাইডৰ পৰা হয়। বাকী ইপিনে আমাৰ বকো, মিৰ্জা, ছয়গাঁও এইটো চাইডতো যায়। এইটো কি বুলি কয়? দখনা? এইটো দখনা বুলি কয়। আচ্ছা, আৰু এইবিলাক যিবিলাক দেখিছোঁ স্কাৰ্ফ নেকি? এইটো মিজো বুলি কয়। মিজো। আচ্ছা, মিজো বুলি কয়। বৰ্তমান এইটো ট্ৰেণ্ডিঙত আছে। এইবিলাক ট্ৰেণ্ডিঙত আছে। এইবিলাক বৰ্তমান সকলোৱে পিন্ধিব পাৰে আৰু। আচ্ছা, মানে সকলোৱে পিন্ধিব পাৰে। সকলোৱে মানে মেঘালয় চাইডে বেছিকৈ পিন্ধা দেখা যায়। অ'কে। মেখেলা চাদৰ আছে নেকি আৰু বনোৱা? মেখেলা চাদৰ বৰ্তমান নাই। বৰ্তমান নাই। অ'কে। তো এইবিলাক সূতা দেখিছে আপোনালোকে, বিভিন্ন প্ৰকাৰৰ বিভিন্ন ৰঙৰ সূতা, যেনেকুৱা ধৰণৰ ফুল লাগে, ফুলত যেনেকুৱা কমিউনিকেশ্যন সূতা লাগে সেইটো সূতা মানে ইউজ কৰা যায়। মেচিনটো মই অলৰেডি দেখুৱাইছোঁ, আপোনালোকক গম পাইছে। তো কিমানখিনি ষ্টক চাওক, এইবিলাক চব অৰ্ডাৰ আছে। অৰ্ডাৰ আছে। গোটেইখিনি যেনেকুৱা কালাৰৰ লাগে আৰু তেনেকুৱা পাই যাব। মেখেলা চাদৰ, শাৰী যেনেকুৱা যি লাগে মানে সকলোখিনি পাব। আৰু মিনিমাম কিমান মান অৰ্ডাৰ কৰিব লাগিব? ধৰি লওক 50-ৰ পৰা 100। অ'কে, মিনিমাম মানে 50যোৰ মেখেলা চাদৰ যদি আপোনালোকে ল'ব বিচাৰে, মিনিমাম 50যোৰ। তো এযোৰ দুযোৰৰ কাৰণে তাৰমানে অৰ্ডাৰ নকৰে ইহঁতে। তো যিহেতু এটা ইণ্ডাষ্ট্ৰীৰ পৰিণত হৈছে এই ব্যৱসায়টো, তো আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে মিনিমাম 100 বা 50যোৰ তেনেকুৱা অৰ্ডাৰ কৰিব পাৰে। এই পাইকাৰী ৰেটত পাই যাব। পাইকাৰী ৰেটত দিয়া মানে অন্য লোকতকৈ বহুতখিনি কমত পাব। পাব। অ'কে, যদি আপোনালোকে ৰেটৰ কথা যিকোনো কাপোৰৰ জানিব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট নাম্বাৰ আছে, স্ক্ৰীণত আহি আছে। তো আপোনালোকে কণ্টেক্ট কৰি গোটেইখিনি কথা ডিটেইলছ আপোনালোকে সুধিব পাৰিব। তো সূতাখিনি ক'ৰ পৰা আহে? সূতাখিনি এইখিনি বাহিৰৰ পৰা অনা হয়। ডাইৰেক্ট কোম্পানীৰ লগত আমাৰ ডিলাৰশ্বিপ লোৱা আছে। আচ্ছা, তো ইয়াতেতো অলপ আছে, গুদামত আছে আৰু সূতা। অ'কে। তো আৰু কোনোবা হাত মেচিনৰো এম্ব্ৰইডাৰী কৰে, তো আৰু বেলেগ এম্ব্ৰইডাৰী আৰু মেচিন আছে। তো সিহঁতসকলে কণ্টেক্ট কৰিব পাৰে এইটোৰ কাৰণেও সূতা লাগিলে। অ'কে, সেইটো হ'লচেল ৰেটতে হৈছে। সেইটো মানে ডিলাৰশ্বিপ আছে এইটো ডাইৰেক্ট। আচ্ছা, ডিলাৰশ্বিপ আছে ডাইৰেক্ট। মানে কোনোবাক লাগিলেও যদি কোনোবা মেচিন চলা মানুহে বিচাৰে তেতিয়াহ'লে এইটোও আপোনালোকে দিব পাৰিব। অ'কে, আচ্ছা। হয়। আৰু মেখেলা চাদৰ যিখিনি আমি প্ৰাইচটো কোৱা নাই, সেইখিনি ডিজাইনৰ কিবা আপোনাৰ ওচৰত ফৰ্মেট আছে নেকি? এইটো মানে কি ডিজাইন লৈ কেনে কোনোবা হালকা কম ডিজাইনৰ লাগে তো সেইটো কম ৰেঞ্জ হয়। কিছুমান বহুত বেছি হেভি লাগে তো সেইটো হেভি হয়। আৰু কিছুমান ডায়মণ্ড থকা ডিজাইন লাগে তো সেইবিলাকো লাগে। তো সেনেকুৱা মেখেলা চাদৰৰ ফটো 1-2খন দেখাম, দি দিম। আচ্ছা, ফৰ্মেটটো মানে আপোনালোকৰ ডিজাইনৰ হেৰিটো আপোনালোকৰ ওচৰত আছে। মেখেলা চাদৰৰ এনেকুৱা ফটো দি দিম। অ'কে, ফটো দেখা পাব। তো ডিজাইন লৈ কেনে হয়তো ডিজাইন লৈ পেলাই। তো ধন্যবাদ গাইছ ভিডিঅ'টো চোৱাৰ বাবে। আৰু আজি এটা নতুন বস্তু এক্সপ্ল'ৰ কৰিলোঁ আপোনালোকক। মোৰ লগৰ ল'ৰাই ভাল এটা ব্যৱসায়ৰ লগত জড়িত হৈ গৈছে এতিয়া বৰ্তমান।
তো বিদ্যুৎ অহা নাই, বিদ্যুৎ Next ভিডিঅ'ত পাই যাব বিদ্যুৎক। মানে এতিয়া নাই, ঘৰত নাই, কিবা এটা কামত গৈছে মানে। অ'কে, তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো যদি ভিডিঅ'ত নতুনকৈ চাই আছে। সদায় মই আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ নতুন নতুন কনচেপ্ট লৈ আহোঁ, বিজনেছ ৰিলেটেড কেনেকৈ আপোনালোকে স্বাৱলম্বী হ'ব পাৰিব, যি কি নহওক কাম কৰি বা ফাৰ্ম এখন কৰি কেনেকৈ স্বাৱলম্বী হ'ব, এনেকুৱা ধৰণৰ মেচিন কৰি পেলাই কেনেকৈ স্বাৱলম্বী হৈ আছে, ধুনীয়া কৰি মানে চলিব পাৰি আছে আৰু দুজনে খুব সুন্দৰকৈ চলি আছে। তো ধন্যবাদ, লগ পাম নতুন এটা ভিডিঅ'ত, নতুন এটা ঠাইত। জয় আই অসম।